দুই সভ্যতাৰ যুঁজ, এটা গেৰুৱা সভ্যতা, আনটো শুকুলা সভ্যতা। দুয়োটা শতিকা প্ৰাচীন সভ্যতাক পৰাস্ত কৰি নিৰ্মাণ হ'ব সম্ভ্ৰান্ত উদাৰনৈতিক অসমীয়া সভ্যতা। সমাধিস্থ হ'ব হিংসা বিভাজনৰ বীজ। লুইতৰ বুকুত জাহ যাব সাম্প্ৰদায়িকতা ঘৃণাৰ ৰাজনীতি। অসমৰ জাতীয় জীৱনৰ সকলো সমস্যাত সততে মাত মাতি অহা অসমীয়া ৰাইজৰ মৰমৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা। আমি ৰাইজক জনতাক এটাই আহ্বান কৰিব খুজিছো যে আগন্তুক দিনৰ এনেকুৱা ধৰণৰ যিবোৰ চল চাতুৰি বা এনেকুৱা ধৰণৰ কূট কৌশল বিভাজনৰ ৰাজনীতি ষড়যন্ত্ৰ প্ৰলোভন থাকিব, এইবোৰ সকলো ফৰাই পঠাব লাগিব। সকলো ফৰাই পঠিয়াই আমি আমাৰ নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সৰ্বোচ্চ প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু সেইকাৰণে ৰাইজক ক'ব খুজিছো, এতিয়া যিসকল ব্যক্তিক হত্যা কৰিলে এই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমি ক'ব খুজিছো, শ্বহীদৰ ত্যাগক আমি কেতিয়াও অথলে যাবলৈ দিব নালাগিব। শ্বহীদৰ ত্যাগক কেতিয়াও অথলৈ যাবলৈ নিদিব ৰাইজ। আৰু ৰাইজ মনত ৰাখিব লাগিব, শ্বহীদসকলৰ প্ৰতিটোপাল তেজৰ মূল্য এদিন যাতে দিল্লী আৰু দিছপুৰে ভৰিব পাৰে, তাৰ কাৰণে অসমৰ জনতাই আজিয়ে সংকল্প ল'ব লাগিব। আৰু এই শক্তিসমূহক, এই যিসকল বিশ্বাসঘাতক প্ৰতাৰক আছে, এই শক্তিসমূহক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে সংকল্প লাগিব। এই সংকল্প আজিয়ে ল'বৰ কাৰণে এইটোৱে হ'ল আটাইতকৈ উপযুক্ত সময়। এতিয়াই সকলোৱে সংকল্প ল'বৰ কাৰণে মই আহ্বান জনাইছো। অশান্তি আনিছে তোমালোকে। এই যে তোমালোকে সভাই সভাই কৈ ফুৰা যে টায়াৰ জ্বলিছে, ক'ৰবাত শিলগুটি বৰ্ষণ হৈছে, মুখ্যমন্ত্ৰীৰ গৃহত শিলগুটি বৰ্ষণ হৈছে, হ'বই। এয়া ৰাইজৰ জনতাৰ খং আৰু ক্ষোভৰ বহিঃপ্ৰকাশ। তোমালোকে সেইসকল শ্বহীদৰ মাতৃৰ কানুন শুনা নাইতো। 1 ঘণ্টাত গুলিয়াই 5 গৰাকী ফুল কমলীয়া শিশুক হত্যা কৰিছা, আৰু বাৰে বাৰে কৈ থকা টায়াৰৰ জুইৰ অশান্তিৰ কথা কৈ থকা লজ্জা নোপোৱা? তুমি মানুহ নহয়, তোমাৰ গাত মানৱীয়তা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মণিকাঞ্চন সংযোগত গঠন হ'ল নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। সংগ্ৰামী ইতিহাস আছে, তাতকৈ আৰু লোক ভাগ্য আৰু লজ্জাজনক কিবা কথা আছে বুলি মই ভাবা নাই। আমাৰ প্ৰত্যেক মানুহৰে তিনিটাকৈ পৰিচয় আছে। আমি প্ৰথমতে অসমীয়া, তাৰপিছত আমাৰ প্ৰত্যেকৰে একো একোটা জনগোষ্ঠীয় পৰিচয় আছে। কোনোবাই আমি মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছো, কোনোবাই আমি বড়ো জনজাতিক প্ৰতিনিধিত্ব কৰিছো, কোনোবাই আমি চুতীয়া, দেউৰী, টাই আহোম, এনেধৰণে আমি জনগোষ্ঠী আৰু জনজাতিসমূহৰ প্ৰতিনিধিত্বৰে সমগ্ৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে বা অসমীয়া জাতি গঠন হৈছে। কিন্তু আমি বিজেপিৰ নীতিক, তেওঁলোকৰ যি এক দেশ এক নীতি, সেই নীতিক আমি বিৰোধ কৰো। এইকাৰণে আমি এক দেশ এক নীতিক বিৰোধ কৰো যে আমাৰ প্ৰত্যেকৰে তিনিটাকৈ পৰিচয় আছে অসমৰ মানুহৰ। কিন্তু তেওঁলোকে ক'ব বিচাৰে, ভাৰতবৰ্ষৰ নেতা নৰেন্দ্ৰ মোদীয়ে ক'ব বিচাৰে, গৃহমন্ত্ৰী অমিত শ্বাহে ক'ব বিচাৰে, নহয় তোমালোক অসমীয়া নহয়, তোমালোক কেৱল মাত্ৰ ভাৰতীয়। তেতিয়া আমি বিদ্ৰোহ কওঁ, তেতিয়া আমি বিদ্ৰোহ কৰি কওঁ আমি ভাৰতীয় নহয়, আমি কেৱল মাত্ৰ অসমীয়া, কেৱল মাত্ৰ অসমীয়া, কেৱল মাত্ৰ অসমীয়া। নিপীড়িত নিষ্পেষিত কৃষকৰ অধিকাৰ ঘূৰাই অনাৰ অহৰ্নিশে যুঁজ দি অহা কৃষক মুক্তি সংগ্ৰাম সমিতি। যেতিয়া মই কটন কলেজত 1993 চনত যোগদান কৰিছিলোঁ, পঢ়িবলৈ আহিছিলোঁ, তেতিয়া আমি হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছী গুণ্ডা আৰু বদমাছ মানুহ বুলি জানিছিলোঁ। আমি গম পাইছিলোঁ যে তেতিয়া এটা বদনাম আছিলে হিমন্ত বিশ্ব শৰ্মাৰ, যে তেওঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ লগত থাকি কটন কলেজত 2 নম্বৰী এডমিশ্যনবিলাক দিয়ে। গতিকে আমাৰ কাৰণে কটন কলেজলৈ আহিয়ে হিমন্ত বিশ্ব শৰ্মা বেয়াৰ প্ৰতীকত পৰিণত হৈছিল। বেয়াৰ প্ৰতীক, মহাদেৱত নহয় দেই, একেবাৰে ত্যাগৰ প্ৰতীকত নহয়, আটাইতকৈ জঘন্য এজন দালাল, তেনেকুৱা এটা প্ৰতীকত পৰিণত হৈছিল। আৰু সেইকাৰণে
জীৱনৰ প্ৰথম দিনটোৰ পৰা যেতিয়াৰ পৰা ৰাজনীতিৰ প্ৰতি সচেতন হৈছোঁ, যেতিয়াৰ পৰা কটন কলেজলৈ আহিলোঁ, সেই দিনটোৰ পৰা হিমন্ত বিশ্ব শৰ্মাক ঘৃণ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক কটন কলেজৰ পৰা খেদি দিবৰ কাৰণে তেওঁৰ ৰাজনীতিক, তেওঁৰ যি দুষ্কৃতি, সেই দুষ্কৃতিক খেদি দিবৰ কাৰণে মোৰ ৰাজনৈতিক জীৱন তেনেকৈ আৰম্ভ হৈছিলে আৰু এনেদৰে আমি আগবাঢ়ি গৈছিলোঁ। আৰু ৭১টা জাতীয় সংগঠনৰ সন্মিলিত মহাশক্তিৰে গঠন হ'ল আন এটা নতুন আঞ্চলিক ৰাজনৈতিক দল, নাম ৰাইজৰ দল। নৱোদিত এই দুই আঞ্চলিকতাবাদী মহাশক্তিক লৈ অসমৰ ৰাইজৰ অলেখ জল্পনা কল্পনা, সপোন আৰু পৰিকল্পনা। তথাকথিত পৰিৱৰ্তন নহয়, এইবাৰ হ'ব নেকি অসমীয়া জাতিৰ নৱজাগৰণ, নৱ উন্মেষ? ৰাজ্যৰ এগৰাকী প্ৰতাপী মন্ত্ৰীৰ জিভাত নতুন শব্দ, সভ্যতা বনাম সভ্যতা। কিন্তু কি এই সভ্যতাৰ ৰাজনীতি? মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্যতাৰ পাছত ৰাজ্যত কি এই নতুন সভ্যতা? ইয়াৰ উত্তৰ ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা বিজেপিৰ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোগবাদী জীৱনশৈলীত উটি গৈ ৰাজকীয় লালসাৰ মহাচন্নই কিমান স্মৃতিভ্ৰম আৰু মতিভ্ৰম কৰিব পাৰে জীৱশ্ৰেষ্ঠ মানুহক। নিজ ক্ষমতা লোভৰ স্বাৰ্থত ৰাজহুৱা ভাষণত উজুতি খোৱাটো একো ডাঙৰ কথা নহয় এইখন অসম মুলুকত। যোৰহাট মেডিকেল কলেজ মই মোৰ তেজেৰে বনাইছিলো ৰাতিয়ে বাতৰি গৈ পেলাই। কি আছিল যে কিমান লাখ টকা মৰাৰমান জিলাত মই নাচিবলৈ পোৱা নাই কাৰণে বিভিন্ন ৰাজসভাত যাওঁ, মতা মাছ মাইকী মাছ, মতা মাছ মাইকী মাছ, মতা মাছ মাইকী মাছ। ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে নতুন দিগন্তলৈ খোজ কাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দুৰ্বাৰ সংকল্পেৰে ৩৭০ ধাৰাৰ দৰে ধাৰা, যি ধাৰাই ভাৰতবৰ্ষখনক দুখন গণৰাজ্যত পৰিণত কৰিছিল, তাক আজি বিলুপ্ত কৰা হৈছে। ইয়াত দুটা সভ্যতাৰ যুঁজ হ'ব। এটা সভ্যতাই ক'ব যে আমি শংকৰদেৱক চিনি নাপাওঁ, আমাক শংকৰদেৱৰ জন্মভূমিৰ মাটিখিনিও লাগে। এটা সভ্যতাই কথা ক'ব যে ভাগৱত আমি কি বুজি নাপাওঁ। এটা সভ্যতাই ক'ব যে ফেচবুকত হিন্দু ল'ৰাৰ নাম লৈ বাৰে বাৰে আমাৰ ছোৱালীসকলক মাতি নি অপমানিত কৰিব লাগে, লাভ জেহাদৰ দৰে কুকৰ্ম কৰিব লাগে। আৰু এটা সভ্যতাই ক'ব যে মানুহৰ জীৱনৰ মূল্য নাই। অৰ্ণমাই বৰাৰ দৰে শিক্ষয়িত্ৰী বাৰে বাৰে ৰাজপথত তেওঁলোকৰ সতীত্ব হৰণ হ'ব লাগে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ আৱেগিক আৰু মেৰুকৰণৰ ভাষণে আগন্তুক বিধানসভা নিৰ্বাচনত কি ফলাফল দেখুৱায় সেয়া পৰৱৰ্তী সময়ত হ'ব পৰিস্ফুট। কিন্তু প্ৰসংগক্ৰমে এটা কথা ঠিক, এটা সভ্যতাৰ লগত মৌলানা বদৰুদ্দিন আজমলক তুলনা এগৰাকী ডলাৰ বগৰী আৰু প্ৰতাপী মন্ত্ৰীৰ। এগৰাকী ব্যক্তি জানো হ'ব পাৰে এটা সভ্যতা? এয়া কিহৰ ইংগিত? এয়া ৰাজনৈতিক মূৰ্খামি নে হেডছাৰৰ মিথ্যা প্ৰলাপ? মন্ত্ৰী হিমন্তৰ যেন এজনেই বৃহৎ ফেক্টৰ, সেইজন হ'ল মৌলানা বদৰুদ্দিন আজমল। যেন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিত সোণৰ অসমখনৰ একমাত্ৰ শত্ৰু মৌলানা বদৰুদ্দিন আজমল। আৰু এই বদৰুদ্দিন আজমলৰ সমূহ কুকীৰ্তিৰ দীঘলীয়া দস্তাবেজ যেন একমাত্ৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততহে আছে। এয়া কিমান গ্ৰহণযোগ্য, কিমান সাম্প্ৰদায়িক মেৰুকৰণৰ এক নিকৃষ্ট উদাহৰণ। অৱশ্যে মন্ত্ৰী হিমন্ত বিশ্বৰ এই শংকা মিথ্যা নহয়। অসম আৰু অসমীয়া সজাগ নহ'লে আগন্তুক ২৫ বছৰৰ পাছত যে দিছপুৰত ৰজা কোনোবা আজমল হ'বগৈ, সেয়া পৰিসংখ্যাই ভালদৰে কয়। চন ২০০৬ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল, হু ইজ বদৰুদ্দিন আজমল। তাৰ পৰৱৰ্তী পৰ্যায়ত চন ২০০৯ ধুবুৰী লোকসভা সমষ্টিৰ পৰা ভাৰতৰ ভিতৰতে সৰ্বাধিক উৎপ্ৰাপ্ত সাংসদ মৌলানা বদৰুদ্দিন আজমল। আৰু সাম্প্ৰতিক সময়ত এজন পূৰ্ববংগীয় মূলৰ ব্যক্তিৰ হাতত কংগ্ৰেছৰ ভৱিষ্যত প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ কুটা দাঁতৰ শাল মৌলানা
বদৰুদ্দিন আজমল। কি অগপ, কি কংগ্ৰেছ, কি বিজেপি, সকলোৰে মুখত কেৱল উন্নয়নৰ অলেখ ভুৱা প্ৰতিশ্ৰুতি। সেয়া অগপৰ 10 বছৰীয়া শাসনেই হওক, কংগ্ৰেছ নেতৃত্বাধীন তৰুণ গগৈৰ 15 বছৰীয়া ৰাজ্যভাৰেই হওক, বা বৰ্তমান দিছপুৰৰ গাদীত বহি থকা সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনেই হওক। অসমৰ ৰাইজে চিৰদিন বিচাৰি থকা দুৰ্নীতিমুক্ত স্বাৱলম্বী এখন নিকা অসম দিব পাৰিছেনে পূৰ্বৰ চৰকাৰখনে? অসমৰ এক বৃহৎ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা, চমুকৈ আছু। 1985 চনত এই ছাত্ৰ সংগঠনৰ পৰাই জন্ম হৈছিল অসম গণ পৰিষদ, চমুকৈ এজেপি। বৰ্তমানো এই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত নৱগঠিত দল অসম জাতীয় পৰিষদ, চমুকৈ এজেপি। সদৌ অসম ছাত্ৰ সন্থাক অসমৰ ৰাইজে সদায় এক মৰম আৰু আৱেগৰ দৃষ্টিৰে চাই আহিছে, যাৰ ফলত হয়তো আগন্তুক 2021 বিধানসভা নিৰ্বাচনত 2 শোষণকাৰী ৰাষ্ট্ৰীয় দলক প্ৰত্যাহ্বান জনাব অসম জাতীয় পৰিষদে। ইয়াৰ সমান্তৰালভাৱে অসমৰ প্ৰতিটো সমস্যাত মাত দি অহা সংগ্ৰামী সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মজিয়াৰ পৰা আৰু 71টা জাতীয় সংগঠনৰ সন্মিলিত শক্তিৰে নৱগঠিত আঞ্চলিক দল ৰাইজৰ দল। আগন্তুক 2021 বিধানসভা নিৰ্বাচনত মূল এজেণ্ডা হ'ব ৰাষ্ট্ৰসংঘত উত্থাপিত হোৱা কৃষক নেতা অখিল গগৈৰ লগত হোৱা অমানৱীয় তথা অসাংবিধানিকভাৱে কাৰাবন্দী কৰি ৰখাৰ চৰকাৰী কূটকৌশল। নিপীড়িতৰ নায়ক তথা কণ্ঠহীনৰ কণ্ঠ কৃষক নেতা অখিল গগৈক বলপূৰ্বকভাৱে ৰাজনৈতিক প্ৰভাৱ খটুৱাই ফাটেকত বন্দী কৰি ৰখাৰ পৰিণাম হয়তো এদিন ভুগিব আধুনিক বদন আৰু লালুক খোলাই। বালিলৈ জীপাত খেল, সুগ্ৰীবলৈও শিপাতেই খেল। তথাপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথন শৈলীৰে আমিও ক'ব বিচাৰোঁ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেৰে সৃষ্টি হ'ব আঞ্চলিকতাবাদী সভ্যতা। উল্লেখ্য, অসম জাতীয় পৰিষদৰ আহ্বায়ক জগদীশ ভূঞাই অলপতে ঘোষণা কৰিছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণ প্ৰক্ৰিয়াৰ ৰূপৰেখা। ইয়াৰ লগে লগেই যেন ৰাজ্যত লুইতৰ বুকুত উটি যাব সাম্প্ৰদায়িক বিভাজনৰ নীতি, ঘৃণা আৰু পংকিল ৰাজনীতি। 2 আঞ্চলিকতাবাদী মহাশক্তিৰ মিত্ৰজোঁটে হয়তো আগন্তুক নিৰ্বাচনত উফৰাব পাৰিব ৰাষ্ট্ৰীয় দলসমূহৰ প্ৰজাক কৰা শোষণৰ নীতি। অৱশ্যে এই ক্ষেত্ৰত হ'ব লাগিব দুয়োটা দলৰে আদৰ্শগত নীতিৰ বিজ্ঞানসন্মত বিশ্লেষণ আৰু জনদৰদী জনকল্যাণকামী কৰ্মৰ প্ৰতি অবিৰত স্পৃহা। কিছু বিজ্ঞানসন্মত বিশ্লেষণৰ অন্তত ৰাজ্যৰ ৰাজনৈতিক মহলত যেন এখন ছবি প্ৰতিফলিত হ'ব সমাগত দিনবোৰত। জাতিৰ বাবে জেলত থাকি জালিকতা ৰ'দৰ পোহৰ নেদেখা অখিলৰ ডিঙিত জেল যেন এক অলংকাৰ। দুৰ্বাৰ ক্ষমতাক তীক্ষ্ণ প্ৰশ্ন কৰা লুৰিনৰ অগ্নিবৰষা অংগীকাৰে বগৰাই দিব নেকি শোষণ আৰু সাম্প্ৰদায়িকতাৰ পাহাৰ? তথাপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বহুচৰ্চিত সভ্যতা শব্দটোৱে পৰৱৰ্তী সময়ত অসমৰ ইতিহাসত লিপিবদ্ধ কৰিব আঞ্চলিকতাবাদী সভ্যতাৰ নব্য প্ৰতিস্ফুট নিকা অধ্যায়ৰ। নিউজ ডেস্ক ৰিপৰ্ট, Star 7 নিউজ।